Hi guys, good morning my beautiful people. Welcome back my YouTube channel. ৰাতিপুৱাই মই আজি ৰেডি হৈ আছো দেখিছেনে তো দুইটাকে উঠাই আছো উঠা নাইকে ইফালে এটা ডাঙৰ ল'ৰা শুই আছে এফালে সৰু ল'ৰা শুই আছো মানে আমি এফালে যাম বুলি ভাবিছো সেইকাৰণে ৰাতিপুৱাই মই ৰেডি হৈ গলো মই 6:30 উঠি পেলাই ৰেডি হৈ গলো তো মই ভাবিছো সিহঁত দুটাকো সোনকালে উঠাই লৈ কিবা এটা গাখীৰ চাকি খুৱাই লওঁ তো সিহঁত দুটাক উঠাই আছো সিহঁত উঠা নাইকে দেখিছেনে ইমান এক্টিং কৰিছে দুইটা খোৱা পা উঠিবলৈ তো ফাইনেলি সিহঁত উঠিলে বুলি সিহঁতক গা পা ধুৱাই আকৌ আমি ঘৰৰ পৰা মানে 8:30 ভিতৰত যাম বুলি ভাবিছো কিন্তু সিহঁতৰ মুৰে নাইকে উঠিবলৈ তাকে জবৰদস্তি উঠাইছো তো আমি মানে এফালে যাম মানে মন্দিৰ এবাকলে যাম বুলি ভাবিছো তো মই কোন ভাগ মন্দিৰলৈ যাম আপোনাক মই লাষ্টত কম তো ভিডিঅ'ত বনি থাকক তো মই ৰেডি হৈ গলো মই মানে কি আমি দুটা গাড়ী বেলেগ বেলেগ লৈ যাম বুলি আহিছো সেইকাৰণে মই হেলমেট পিন্ধি ললো আৰু বাহিৰত ৰ'দো ঢেৰ ওলাইছে কাৰণ পুলিচে ধৰিলে দিগদাৰ হ'ব সেইকাৰণে হেলমেট মই বৰ বেয়া পাওঁ হেলমেট পিন্ধি হ'লেও পিন্ধিবই লাগিব নিপিন্ধিলে নহ'ব তো আমি ফাইনেলি মন্দিৰ আহি পাই গ'লোহি তো এই ভাগ হৈছে চিল্কুৰ বালাজী টেম্পল যেনেকৈ তিৰুপতিত বালাজী টেম্পল আছে সেই ভাগৰ মন্দিৰৰে ইয়াত সেম মন্দিৰ ইয়াত বনোৱা হৈছে তাত যিমান পাৱাৰ আছে ইয়াতো সিমানেই পাৱাৰ আছে বুলি মানুহে কয় এয়া দেখিছেনে প্ৰডাকশ্যন কৰি আছে মানে মন্দিৰটো চাৰিও কাষটো ঘূৰি ফুৰিছে আৰু এই মন্দিৰ ভাগত আপুনি যদি কিবা মাঙে নহয় ফাৰ্ষ্টত আপুনি 11 ৰাউণ্ড কৰিব লাগিব মানে আপুনি যদি কিবা মনত মাঙে ন 11 ৰাউণ্ড কৰিব লাগিব দেখিছেনে কিমান পাব্লিক নহয় মই একেবাৰে লাষ্টত আছো লেডিজ আৰু জেন্টছৰ মানে বেলেগ বেলেগ কৰি থৈছে ভিডিঅ' উঠাব পৰা নাই কাৰণ ভিডিঅ' উঠালে ফোন চিকিউৰিটি আছে মানে ফোন লৈ ল'ব বুলি কৈছে ফোন এলাউড নাথাকে হ'লেও মই মনে মনে কৰি আছো বেগৰ তলৰ পৰা আৰু এইখিনি মানুহ যে দেখিছে এই মন্দিৰ ভাগত আপুনি মানে কি প্ৰথমত যদি কিবা আপুনি কিবা এটা মনত যদি ভাবি পেলাই মন্দিৰ ভাগলৈ আহে নহয় তেতিয়া আপুনি 11 ৰাউণ্ড ঘূৰিব লাগিব মন্দিৰটো চাৰিওকাষ 11 ৰাউণ্ড ঘূৰাৰ পাছত যদি আপোনাৰ সেই মনৰ কামনাটো পূৰণ হয় তেতিয়া আপুনি আহি পেলাই 108 মানে 108 বাৰ আকৌ ঘূৰিবই লাগিব তেতিয়াহে আপোনাৰ এইখিনি মন্দিৰলৈ অহাৰ কামখিনি সম্পূৰ্ণ হ'ব তো এই মন্দিৰ ভাগত আৰু এটা কাৰণেতো এই মন্দিৰ ভাগলৈ আহে এই মন্দিৰ ভাগত আপুনি ক'বাৰ বাহিৰৰ দেশলৈ যাবলৈ সময়ত যদি আপোনাৰ ভিজা নালাগে এই মন্দিৰ ভাগলৈ আহিলে আপুনি কম্পালচৰি ভিজা পাব তো আপুনি অনলাইনত চেক কৰিব পাৰে যে চিল্কুৰ বালাজী টেম্পল হায়দৰাবাদ ভিজাৰ কাৰণে কিমান ফেমাছ আপুনি কম্পালচৰি এই মন্দিৰ ভাগলৈ আহি যদি ভিজাৰ কাৰণে আপুনি বা মই মোক ভিজাৰ আহিলে মই আপোনাৰ মন্দিৰত আহি 108 বাৰ ঘূৰিম বুলি আপুনি ভাবে নহয় কম্পালচৰি আপোনাৰ মনৰ কামনা পূৰি হৈ যাব আৰু ভিতৰত মই ভিডিঅ' ল'ব নোৱাৰিলোঁ বালাজী বাহিৰতে ফটো আছিলে মই সেই ফটোৰ কপি পাই এই ফটো কপি মই আপোনালোকক দেখুৱাইছোঁ মন্দিৰ ভিতৰত মানে এনেকৈ আছে ফটোৰ কপি তো এইখিনি মানে কৰা মানুহে প্ৰডাকশ্যন কৰি আছে মই এইবাৰ অহাৰ 4-5 টাইম হৈ গ'ল এইভাগ মন্দিৰলৈ অহাৰ আৰু লগতে আছে শিৱ ভগৱানৰ মূৰ্তি এভাগো আছে সেই ভাগৰ মই ফটো ল'ব নোৱাৰি মানে কি ভিডিঅ' ভালদৰে বনাব নোৱাৰিলোঁ কাৰণ তাত পাৰ্মিশ্যন নাথাকে আৰু সেই শিৱ ভগৱানৰ মন্দিৰ ভাগত আপুনি শিৱৰাত্ৰি দিনাখন কম্পালচৰি তাৰ সাপ আহি ভগৱানৰ ওচৰত থাকে দিনৰ দিনটো ইমান ভাল লাগে দেখিছেনে মন্দিৰ ভাগৰ ভিতৰত এনেকৈ আছে বালাজী মূৰ্তি ভাগ বাহিৰৰ ফটোৰ পৰা মই এই ফটো কপি আপোনালোকক দেখুৱাবৰ কাৰণে লৈছোঁ তো আমি দৰ্শন কৰি ল'লোঁ আৰু মোৰ মানে কি মোৰো 108 পাক ঘূৰিবলৈ আছিলে কিন্তু মই নুঘূৰিলোঁ কাৰণ পাব্লিক আজি বহুত আছে সেইকাৰণে নগৈলোঁ মই আকৌ পিছত আহি ঘূৰিম বুলি ভাবিছোঁ কাৰণ মানে কি হয় আমি আহিছিলোঁ আজি বকৰি ডে মানে কি ঈদৰ স্পেচিয়েল আজি পাব্লিক হলিডেজ হৈ যায় তো সেই পাব্লিক হলিডেজত বোলে ভিতৰত ঘূৰিবলৈ নিদিয়ে বাহিৰত ঘূৰিবলৈ দিয়ে মই ইমান নাজানো তো সেইকাৰণে মই আজি বোলো ইমান পাব্লিক আছে যেতিয়া মই সেই দেখিছিলোঁ শিৱ ভগৱানৰ মই লাহেকৈ অকণমানকৈ লৈছিলোঁ তো আপোনালোকে দেখি পালে নে নাজানো তো এয়া হৈছে আমি দৰ্শন কৰি বাহিৰত আহিলোঁ এইখিনি গোটেই ভগৱানৰ যিমানখিনি বস্তু মালা আছে ফটো আছে মানে কি বহুত ধৰণৰ বস্তু আপুনি ইয়াত চাবলৈ পাব ল'ব পাৰিব কিন্তু কষ্টটো বেছি হয় কাৰণ আমাৰ হায়দৰাবাদৰ পৰা এইটো আউটছাইডত আছে মানে কি গাঁৱৰ জেগাত আছে কিন্তু ইমান ভাল লাগে নহয় মন্দিৰ ভাগত বহুত পাৱাৰফুল আপুনি যদি বালাজী তিৰুপতি টেম্পল যদি যাব নোৱাৰে ইয়াত কেঁচুৱা জন্ম হোৱাৰ পিছত চুলি কাটিবলৈ আমি বালাজী তিৰুপতি যাওঁ কিন্তু তালৈ যিখিনি মানুহৰ ধৰক অসুবিধা থাকে পইচা পাতি তেতিয়া সেইটো মন্দিৰলৈ নগৈ তাত মাগি এইটো মন্দিৰতো গৈ আপুনি গুণ্ডু কৰিবগৈ পাৰে মানে হেয়াৰ কাটিং কৰিব পাৰে বয়স জন্ম হোৱা কেঁচুৱাখিনি তো আমাৰ আয়ুষক মই তিৰুপতি টেম্পল লৈ গৈছিলোঁ কিন্তু কৃষ্ণাক তেতিয়া লৈ নগ'লোঁ কাৰণ কৰোণা টাইম আছিলে তো মই ইয়াদিগুট্টা টেম্পল বুলি কোৱা আছিলে তালৈ গৈছিলোঁ
তো এয়া দুইটা বাহিৰত আহি মানে ভাগৰি গ'ল বোলে সিহঁতক গৰম লাগিছে সেইকাৰণে কোল্ড ড্ৰিংক খাই আছে তো ফাইনেলি আমাৰ হৈ গ'ল এতিয়া আমি যাওঁগে আৰু মন্দিৰ ভাগলৈ আকৌ এবাৰ আহিবই লাগিব মানে মোৰ আছে আৰু এইখিনি যে দেখিছানে ষ্টাৰ পোষ্ট এইটো মই অসমীয়াত কি বুলি কয় মই পাহৰি থাকিলোঁ একচুৱেলি এই ফ্ৰুটছটো যে এই চিল্কুৰ টেম্পলতে পোৱা যায় তাৰ বাদে বেলেগত নাপায় মই সেইকাৰণে চিল্কুৰ টেম্পল গ'লে মই খাওঁৱেই লগতে কোলা নিমখ ঢালিছে ইমান টেঙা আৰু ইমান টেষ্টি লাগিছে ন মুখৰ তো এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ ভাবিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু ভাল পাইছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত